পুতলা মোৰ পুতলা ভবামতে সকলোবোৰ হৈ গ'ল বসন্তৰ চাকৰি হৈ গ'ল কিন্তু সিহঁতৰ বিয়াখন ইমানকৈ পিছ পৰি আছে কিয় পুতলাই এতিয়াও সিহঁতৰ ঘৰখনক সন্মান কৰিব পৰা নাই নাই এই কামটো আৰু পিছুৱাই থ'ব নোৱাৰি সোনকালে সিহঁতৰ বিয়াখন হ'ব লাগে নহ'লে পিছত আৰু কি খেলি মেলি হয় একো ঠিক নাই লোৱা ম'ম' খোৱা ম'ম' দিয়া চবৰে কামবোৰ চিজিল হ'ল আমাৰহে একো নহ'ল হা তোমাৰ কাম কি কাম তুমি ক'ৰবাত এপ্লাই কৰিছিলা নেকি কৰিছিলোঁ বহুদিন আগতেই কৰিছিলোঁ কিন্তু ৰিজাল্টটোহে নাপালোঁ দিছিলোঁ আৰু আৰে ক'ত দিছিলা সেইটোতো কোৱা তোমাৰ কলিজা কিছুমান এক্সামৰ এনচাৰ নিদিলেও ৰিজাল্টটো নিজে গম পাব লাগে হয় নেকি কিন্তু এনচাৰটো কেনেকৈ গম পাম তুমি এটা কাম কৰা তুমি এটা ষ্টেপ আগবাঢ়িব পাৰা দিয়া হেল্ল' শুনিছে হেল্ল' আপুনি পাপৰি দেউতাক নহয় জানো হয় কওকচোন হয় মই বসন্তৰ মোমায়েকে কৈছোঁ আপুনিতো সকলো কথা গম পাইছে এনে ক্ষেত্ৰত আপুনি কিয়নো আপত্তি কৰি আছে দুইটাই দুইটাকে ইমান বেছি ভাল পায় আৰু আমাৰ বসন্তইতো একো নকৰা নহয় মই বিচাৰোঁ আপুনি যদি একমত হয় তেনেহ'লে আমি ভাবিম বাৰু ভাবিম মানে ভাবিছোৱেই দিয়ক পুতলাক ফোন এটা কৰ আকৌ হেল্ল' পুতলা মই তোমাক আনিবলৈ গৈ আছোঁ যোৱা ক'ৰবাত যাম বুলি কৈছিলে নহয় যোৱা যাম বুলি কৈছাতো যোৱা যোৱা মই ৰেডি কৰি দিছোঁ যোৱা ওলাই যোৱা আৰু শুনা মই যাতে অফিচৰ পৰা আহি তোমাক এখন ঘৰত দেখা নাপাওঁ আপোনালোকে এতিয়াও এবাৰ ভাবি চাব পাৰে কাৰণ আজিৰ চহীটোৰ পাছত আপোনালোক দুজনৰ মাজত হাজবেণ্ড ৱাইফৰ একো সম্পৰ্ক নাথাকিব অলৰেডি মই বহুত ভাবিলোঁ এতিয়া আৰু একো কথা ভবাৰ মোৰ ধৈৰ্য নাই ঘূণে ধৰা সম্পৰ্ক এটাক আৰু ভেজালি ধৰি ৰাখিব নোৱাৰিম মই মানুহে ভাবে ষ্ট্ৰাগল কেৱল নিজৰ কেৰিয়াৰটোৰ লগত হয় নিজৰ ভাল পোৱা মানুহজনীক পাবলৈ কিমান কি কষ্ট কৰিব লগা হয় সেইবোৰ কথা কোনেও নুবুজে তাইক মৰমত মাত এষাৰ মাতিবলৈ দুআষাৰ কথা পাতিবলৈ
কিমান যে কি হেৰুৱাব লগা হয় সেইটো কোনেও নাভাবে। মই তোমাক মোৰ লাইফৰ বাকীখিনি সময় শ্বেয়াৰ কৰিব বিচাৰোঁ পুতলা। পুতলা, মই আশাবাদী তুমি ঘৰত এতিয়া কথাবোৰ কৈ দিয়া। তেতিয়া তুমিও কম কষ্ট পাবা আৰু ময়ো কম কষ্ট পাবা। বন্ধ ৰুম এটাৰ ভিতৰত সংসাৰ এখন চলি থাকে। তাত থকা খং, ৰাগ, মান, অভিমান এইবোৰ কেৱল সেই দুইজনেই বুজে। পুতলা, কি মানে এইবোৰ? তুমি সোণৰ গহনাখিনি বিক্ৰী কৰিবা? মই তেনেকুৱা একো কৰা নাই। তেনেহ'লে মোৰ মূৰত শপত কৰা। অঁ, তোমাৰ সপোন, মই এইবোৰ একোৱেই কৰা নাই। তেনেহ'লে ইমানবোৰ টকা? আচলতে পোষ্ট অফিচত কেইবছৰমান আগতে 5 লাখ টকা এটা থৈছিলোঁ। এতিয়া ভাবিলোঁ উলিয়াই দিওঁ। চোৱা, পোষ্ট অফিচৰ চেক হয়। মনে মনে থাকা আৰু এটা ৱৰ্ডো নক'বা। একো শুনিব নিবিচাৰোঁ মই, একো নুশুনো। নুশুনিলে নহ'ব। মই একো ভুল কথা কোৱা নাই। তেনেহ'লে ভুল মোৰ হ'ল, হা? বেলেগৰ মানুহে তোমাৰ ঘৰৰ মাটি হাত কৰি ল'ব বিচৰা বুলি গম পাই মই যেনেকৈ হ'লেও তোমাক মেনেজ কৰি দিলোঁ। সেয়া কি মোৰ ভুল আছিল? ভুল সেইটো নহয়। ভুল এইটো যে তুমি মোক নুসুধাকৈ সিহঁতৰ পৰা টকা ধাৰি লৈছিলা কিয়? যেতিয়া বেলেগ হ'ব লগা হয় তাৰ ৰায়দানটো আকৌ কোৰ্টে দিয়ে। যা যা। মোৰ মনটোৱে আকৌ বেয়া পোৱা নাই। কি ঠিক, কিজানি কিবা ভাল ৰিজাল্টে আহি পৰে। আজি বসন্তহঁতৰ গেট টুগেডাৰ পাৰ্টি। আজি হয়তো বসন্তই পাপৰিক আকৌ লগ পাব আৰু আজিও বসন্তক পাপৰিয়ে বহুত বেয়াকৈ অপমান কৰিব। মইতো সেইটোৱে বিচাৰোঁ, পাপৰি নিৰ্বাণৰ লগতে গুচি যাওক আৰু নিৰ্বাণ সকলোৰে চকুত বেয়া বুলি প্ৰতিফলিত হওক। হেল্ল', ছাৰ, ইয়াতে বতৰ বৰ বেয়া দক। বৰ কান্দা কুটা চলি আছে। মোৰ এনাহান লাগছি তান্ধৰে চকু পানী দি পুনৰ সংসাৰ আৰম্ভ হৈ যায় নেকি? এনেকৈ উঠি আহিলে যে? কি প্ৰয়োজন আছিল পুৰণা কথাবোৰ উলিয়াবলৈ? কথাই কথাই ওলাই গ'ল আৰু। সৰি। নালাগে এতিয়া চৰি ক'ব। যেতিয়া চৰি কোৱাৰ প্ৰয়োজন আছিল তেতিয়াতো নিজৰ ইগোৰ মাজতে ডুবি আছিলা।
ইগ' নহয় পুতলা, মোৰ এয়া আত্মসন্মান। হ'ব, আৰু একো নক'বা। তুমি কান্দিছা পুতলা? চকু পানী দেখি কান্দা বুলি ভাবি নল'বা। মই ইমানো দুৰ্বল নহয়। তুমি দুৰ্বল নহয় পুতলা, মই জানো পুতলা। দুৰ্বল নহয় বাবেইতো তুমি মোৰ পৰা আঁতৰ হৈ যাব পাৰিছা। তুমি দুৰ্বল নহয় বাবেইতো ধুনুক ঠাকৈ দেউতা দেউতা বুলি মতাত থুপুক মোৰ পৰা আঁতৰাই লৈ যাব পাৰিলা। তুমি দুৰ্বল নহয় বাবে মই জীয়াই থকাৰ পাছতো মোৰ সিন্দুকত মুচি দিব পাৰিলো। তুমি দুৰ্বল কেতিয়াও নহয় পুতলা। আমাৰ ডিভোৰ্চ হৈ গৈছে। এতিয়া সেন্দুৰ বা আন একো কথাৰে কোনো মূল্য নাই। কাৰ কি মূল্য তুমি এটা চহীৰে সিদ্ধান্ত ল'ব নোৱাৰা পুতলা। এতিয়া আৰু এইবোৰ কোৱাৰ কোনো কথা নাই। যোৱা কথাবোৰ বাদ দিয়া। সকলো কথা বাদ দিওঁ বুলি বাদ দিব নোৱাৰি পুতলা। কথাবোৰ যেতিয়া পিন্ধি থাকে কিমান কষ্ট হয় তেতিয়া মই বুজি পাওঁ। বহুত কথাত ময়ো কষ্ট পাওঁ। সেইবোৰ ভুলটো জানো তাতে হৈ থকা নাই? আমি যদি বেয়া লগা কথাবোৰৰ বিষয়ে এবাৰ আলোচনা কৰিলোঁ হয় তেতিয়া আমাৰ ভুলবোৰ নিশ্চয় শুদ্ধ হ'ল হয়। তেতিয়া চাগে এনেকুৱা সময় কেতিয়াও নাহিল হয়। এইটো লোৱা, তোমালৈ মোৰ এটা উপহাৰ আছে। চাবি তাৰপিছত দেখি মুখটো ঘূৰে দা, গাড়ীখনো আছে। গাড়ী দাদা এইবোৰ কি আকৌ? মইনো এতিয়া কেতিয়া বিচাৰিছোঁ বাৰু কওকচোন বাৰু। সম্পৰ্ক মনৰ পৰা। সেইবাবে আইনী যিমান কাগজত বিচ্ছেদৰ বাবে চহী কৰিলে মনৰ পৰা নিবিচাৰিলে সেই বিচ্ছেদ কেতিয়াও নহয়। কেতিয়াবা আমাকো কিছু সময়ৰ প্ৰয়োজন, য'ত পুনৰ আমি নষ্টালজিক হ'ব পাৰোঁ, নিজৰ সম্পৰ্কৰ মূল্য আমি ভালদৰে বুজিব পাৰোঁ।